কৰ্মবন্দিত আপুনি চাই আছে TY365 ডিজিটেল মিয়া খিলঞ্জীয়াৰ বিতৰ্কৰ মাজতে এতিয়া উচ্ছেদৰ জাননী জাৰি কৰিছে চৰকাৰে চৰকাৰ প্ৰশাসনে হাজু কৰি ৰাখিছে বুলডোজাৰ য'ত মাইক যোগে প্ৰশাসনে জাৰি কৰিলে এতিয়া উচ্ছেদৰ ঘোষণা চৰকাৰী মাটি যিসকলে দখল কৰিছে সেই লোকক ৰেহাই নিদিব প্ৰশাসনে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বুলডোজাৰ হাজু কৰিছে দয়া নাই ক্ষমা নাই নীতিৰে চলিব বুলডোজাৰ এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ জনাই আছে মিয়া খিলঞ্জীয়া বিতৰ্কৰ মাজতে উচ্ছেদৰ জাননী জাৰি আৰু চৰকাৰ প্ৰশাসনে হাজু কৰি ৰাখিছে বুলডোজাৰ মাইক যোগে প্ৰশাসনে জাৰি কৰিলে উচ্ছেদৰ ঘোষণা চৰকাৰী মাটি দখল কৰা লোকক ৰেহাই নিদিব প্ৰশাসনে আৰু দয়া নাই ক্ষমা নাই নীতিৰে চলিব বুলডোজাৰ চৰকাৰী মাটিত অবৈধভাৱে ঘৰ সজা খেতি কৰা লোকলৈ শেষ সকিয়নি শীঘ্ৰে ঘৰ খালী কৰাৰ নিৰ্দেশ দিলে প্ৰশাসনে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও প্ৰান্তত চলিব উচ্ছেদ আৰু মিয়া খিলঞ্জীয়া বিতৰ্ক এফালে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে চৰকাৰে উচ্ছেদৰ জাননী জাৰি কৰিছে মাইক যোগে ঘোষণা কৰিছে চৰকাৰী মাটি দখল কৰা লোকক আচলতে ৰেহাই নিদিব চৰকাৰে মাইক যোগে প্ৰশাসনে জাৰি কৰিলে উচ্ছেদৰ ঘোষণা চৰকাৰী মাটি দখল কৰা লোকৰ বাবে এই ঘোষণা দয়া নাই ক্ষমা নাই নীতিৰে চলিব বুলডোজাৰ চৰকাৰী মাটিত অবৈধভাৱে ঘৰ সজা খেতি কৰা লোকলৈ এতিয়া শেষ সকিয়নি শীঘ্ৰেই ঘৰ খালী কৰাৰ নিৰ্দেশ দিলে প্ৰশাসনে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও প্ৰান্তত উচ্ছেদ চলিব পুনৰবাৰ এতিয়া দেখিবলৈ পোৱা গৈছে চৰকাৰে জাননী জাৰি কৰিছে উচ্ছেদক লৈ মিয়া খিলঞ্জীয়াৰ বিতৰ্ক এফালে আৰু তাৰ মাজতে দেখিবলৈ পাইছো আমি উচ্ছেদৰ জাননী জাৰি চৰকাৰ প্ৰশাসনে বুলডোজাৰ সাজু কৰিছে উচ্ছেদৰ বাবে আৰু আনহাতে মাইক যোগে প্ৰশাসনে জাননী জাৰি কৰা পৰিলক্ষিত হয় চৰকাৰী মাটি যিসকলে দখল কৰিছে তেওঁলোকৰ বাবে এয়া ডাঙৰ ঘোষণা ৰেহাই নিদিব সেই লোকক চৰকাৰে দয়া নাই ক্ষমা নাই নীতিৰে চলিব বুলডোজাৰ চৰকাৰী মাটিত অবৈধভাৱে যিসকলে ঘৰ সাজিছে খেতি কৰা লোকলৈ এতিয়া চৰকাৰৰ তৰফৰ পৰা শেষ সকিয়নি শীঘ্ৰেই ঘৰ খালী কৰাৰ নিৰ্দেশ দিলে এতিয়া চৰকাৰে আৰু এনেদৰে মাইক যোগে ঘোষণা কৰা পৰিলক্ষিত হয় সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও প্ৰান্তত উচ্ছেদ চলিব বুলি জানিব পৰা গৈছে মিয়া খিলঞ্জীয়াৰ বিতৰ্ক চলি আছে অসমত আৰু তাৰ মাজতে আমি দেখিবলৈ পাইছো এবাৰ চৰকাৰে উচ্ছেদৰ জাননী জাৰি কৰিছে চৰকাৰ প্ৰশাসন হাজু হৈছে য'ত বুলডোজাৰ হাজু কৰি ৰাখিছে আৰু এফালে মাইক যোগে ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া পৰিলক্ষিত হয় চৰকাৰী মাটিত যিসকলে অবৈধভাৱে ঘৰ সাজিছে বা খেতি কৰিছে তেওঁলোকৰ বাবে শেষ সকিয়নি চৰকাৰী মাটি দখল কৰা লোকক ৰেহাই নিদিব এইবাৰ চৰকাৰ প্ৰশাসনে হাজু কৰা হৈছে বুলডোজাৰ চৰকাৰ প্ৰশাসন ইতিমধ্যে হাজু হোৱা পৰিলক্ষিত হৈছে আৰু আমি দেখিবলৈ পাইছো সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও প্ৰান্তত উচ্ছেদ চলিব বুলি জানিব পৰা গৈছে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা বিধিগতভাৱে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব ইয়াৰ দ্বাৰা কোনো ৰাজ্যক জনোৱা হয় যে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল ধন্যবাদ হয় যে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা বিধিগতভাৱে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব ধন্যবাদ এটি বিশেষ ঘোষণা ৰাইজ ইয়াৰ দ্বাৰা সমূহ ৰাইজক জনোৱা হয় যে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ